एनडीए सरकार जिंदाबाद, बीजेपी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, भारत माता की भारत माता की भारत माता की। আমার ভারতীয় জনতা পার্টি 240খন আসন লৈ ভাৰতৰ ৰাইজে এটা নিৰ্দিষ্টভাৱে তৃতীয়বাৰৰ বাবে শাসন কৰাৰ বাবে মোদীজীক দায়িত্ব অৰ্পণ কৰিছে। আজি আমাৰ দেশৰ সন্মানীয় মোদীজী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিব। সেই শপত গ্ৰহণৰ লগত সংগতি ৰাখি আজি আমাৰ গোলগোজ মণ্ডলৰ উদ্যোগত আৰু আমাৰ বিভিন্ন স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহায়ত আৰু সমৰ্থিত ৰাইজৰ সহায়ত আজি আমি বিজয় উৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু এই বিজয় উৎসৱ পালন কৰাৰ আমাৰ দুটা কাৰ্যসূচী আছে। এটা আছে আমাৰ বাইক ৰেলীৰে আমি আমাৰ অঞ্চলেদি সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত ৰাইজক যাতে আমি আকৌ এবাৰ আহিব পাৰোঁ ভালভাৱে, সেইভাৱে আমি উৎসাহিত কৰিম। লগতে আমি প্ৰজেক্টৰৰ ব্যৱস্থা কৰিছোঁ। সম্পূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আমি প্ৰজেক্টৰৰ হতুৱাই ৰাইজৰ লগত আমি দলীয় কাৰ্যকৰ্তাই উপভোগ কৰিম। গোলগোজ মণ্ডলৰ তৰফৰ পৰা সমূহ ৰাইজক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা সাধাৰণ নিৰ্বাচনত ভাৰতবৰ্ষৰ যি সংসদীয় নিৰ্বাচন হৈ গ'ল, ইয়াত বিশ্ব বৰেণ্য নেতা জনশ্ৰী প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত ঘটনাৰ পিছত আজি সন্ধিয়া 7টা বজাত চেণ্ট্ৰেল হলত প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব। সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গোলগঞ্জ মণ্ডল ভাৰতীয় জনতা পাৰ্টি তথা এই অঞ্চলৰ কিছুমান বুথ কমিটিৰ সহযোগত আমি ইয়াত বাইক ৰেলী আৰু জন সচেতনতা বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যিটো দয়া প্ৰেম ভালপোৱা তাৰ এটা শুভেচ্ছা বাৰ্তা আমি জনসাধাৰণক দিয়াৰ কাৰণে আমি ওলাইছোঁ। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি গোলগঞ্জ বিধানসভাত আমাৰ প্ৰাৰ্থীক আমি যাতে বিধানসভালৈ নিৰ্বাচিত কৰি লৈ যাব পাৰোঁ তাৰে কাৰণে আমি ইয়াৰ এটা অংগ হিচাপে আমি আগবাঢ়িছোঁ। গতিকে সদৌ সকলোকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, एनडीए सरकार जिंदाबाद, एनडीए सरकार जिंदाबाद, बीजेपी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, भारत माता की भारत माता की भारत माता की। আমাৰ ভাৰতীয় জনতা পাৰ্টি 240খন আসন লৈ ভাৰতৰ ৰাইজে এটা নিৰ্দিষ্টভাৱে তৃতীয়বাৰৰ বাবে শাসন কৰাৰ বাবে মোদীজীক দায়িত্ব অৰ্পণ কৰিছে। আজি আমাৰ দেশৰ সন্মানীয় মোদীজী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিব। সেই শপত গ্ৰহণৰ লগত সংগতি ৰাখি আজি আমাৰ গোলগোজ মণ্ডলৰ উদ্যোগত আৰু আমাৰ বিভিন্ন স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহায়ত আৰু সমৰ্থিত ৰাইজৰ সহায়ত আজি আমি বিজয় উৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু এই বিজয় উৎসৱ পালন কৰাৰ আমাৰ দুটা কাৰ্যসূচী আছে। এটা আছে আমাৰ বাইক ৰেলীৰে আমি আমাৰ অঞ্চলেদি সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত ৰাইজক যাতে আমি আকৌ এবাৰ আহিব পাৰোঁ ভালভাৱে, সেইভাৱে আমি উৎসাহিত কৰিম। লগতে আমি প্ৰজেক্টৰৰ ব্যৱস্থা কৰিছোঁ। সম্পূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আমি প্ৰজেক্টৰৰ হতুৱাই ৰাইজৰ লগত আমি দলীয় কাৰ্যকৰ্তাই উপভোগ কৰিম। গোলগোজ মণ্ডলৰ তৰফৰ পৰা সমূহ ৰাইজক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা সাধাৰণ নিৰ্বাচনত ভাৰতবৰ্ষৰ যি সংসদীয় নিৰ্বাচন হৈ গ'ল, ইয়াত বিশ্ব বৰেণ্য নেতা জনশ্ৰী প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত ঘটনাৰ পিছত আজি সন্ধিয়া 7টা বজাত চেণ্ট্ৰেল হলত প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব। সেই
অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি গোলগঞ্জ মণ্ডল ভাৰতীয় জনতা পাৰ্টি তথা এই অঞ্চলৰ কিছুমান বুথ কমিটিৰ সহযোগত আমি ইয়াত বাইক ৰেলী আৰু জন সচেতনতা বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ যিটো দয়া প্ৰেম ভালপোৱা তাৰ এটা শুভেচ্ছা বাৰ্তা আমি জনসাধাৰণক দিয়াৰ কাৰণে আমি ওলাইছোঁ। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি গোলগঞ্জ বিধানসভাত আমাৰ প্ৰাৰ্থীক আমি যাতে বিধানসভালৈ নিৰ্বাচিত কৰি লৈ যাব পাৰোঁ তাৰে কাৰণে আমি ইয়াৰ এটা অংগ হিচাপে আমি আগবাঢ়িছোঁ। গতিকে সদৌ সকলোকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।